গগৈ বাপে কোৱাৰ পৰাই মোৰ মনত এটা খকজা লাগি আছে। বাপে কৈছিল যে দৈৱকীৰ পুত্ৰ প্ৰথম পুত্ৰ ফিৰাই দিয়া হৈছে, কিন্তু আমি দেখোন শুনি আহিছোঁ, ভুলে শুনিছোঁ না কি শুনিছোঁ আমি নাজানো। তাৰ কাৰণে মই আগতীয়াকৈ ক্ষমা ভিক্ষা বিচাৰিছোঁ। আমি শুনি আছোঁ এই কংসই বোলে দৈৱকীৰ গোটেইকেইটা পুত্ৰকে মাৰি পেলাইছিল মাত্ৰ কৃষ্ণৰ বাহিৰে। সেই প্ৰশ্নটো মই বাপক অলপ বুজাই দিবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমাৰ পাঠত আজি ওলাইছিল প্ৰথম সন্তানটি কীৰ্তিমন্ত, আৰু সেই সন্তানটি বসুদেৱে সত্য ৰক্ষা কৰি কংসক গতাই দিছিল, কিন্তু কংসই ভাবি পালে যে এই সন্তানটিৰ পৰা তেওঁৰ মৃত্যুৰ ভয়ৰ কাৰণ নাই, সেইকাৰণে বসুদেৱক উভতাই দিলে। আজি পাঠে আমাক এইখিনি কৈছিলে, আৰু উভতাই দিয়াৰ পাছত যিখিনি ওলাইছিল সেইখিনি পাঠৰ মাজলৈ আমি যাবলৈ নাপালোঁ। আয়ে যিটো কথা শুনিছে এইটো শুদ্ধ কথা, শাস্ত্ৰই আমাক সেইটোৱে কৈছে, কিন্তু সেইখিনি পৰ্যায়লৈ আমি যাব নাপালোঁ কাৰণে আমি সেইখিনি মাজলৈ আৰু আগবাঢ়ি যোৱা নগ'ল। যে দেৱঋষি নাৰদে অকণমান চালনা কৰিলে, চালনা কৰাৰ ফলত বসুদেৱ দৈৱকীক তেতিয়ালৈকে কংসই বন্দীশালত ৰখা নাই। তাৰ পাছতহে দেৱঋষি নাৰদৰ দ্বাৰা মায়াত পৰি কংসই বসুদেৱ আৰু দৈৱকীক অন্ধকাৰ কাৰাগাৰত ৰাখিছে, আৰু প্ৰথমটিয়ে অষ্টম বুলি কৈ এক মায়া ৰচনা কৰাৰ বাবে প্ৰথমৰ পৰা আৰম্ভ কৰি 6 নম্বৰ সন্তানটিলৈকে কংসই বধ কৰিছে। এইখিনি শুদ্ধ শাস্ত্ৰত লিখা আছে। তাৰপাছত সপ্তমটি ভগৱন্ত পুৰুষ অনন্ত বুলি সিদ্ধান্ত দিছে। অনন্ত মানে বলৰাম, অৰ্থাৎ দ্বাপৰ যুগ ত্ৰেতা যুগত লক্ষ্মণ ৰূপে জন্মগ্ৰহণ কৰিছিল, আৰু দ্বাপৰ যুগত আহি সেই অনন্ত নাগে বলৰাম ৰূপে জন্মগ্ৰহণ কৰিছে। কিন্তু বলৰাম ককায়েক হিচাপে জন্মগ্ৰহণ কৰিছে, সেইটো ত্ৰেতা যুগত লক্ষ্মণ ৰূপে ৰামৰ চৰণত সেৱা নিবেদন কৰিছিল। যে লক্ষ্মণে যি কথাই নকওক ৰামে এবাৰো কথাত গুৰুত্ব দিয়া নাছিল। সেইকাৰণে লক্ষ্মণে কৈছিল যে প্ৰভু, পাছৰ জন্মটো যদি মই তোমাৰ লগতে থাকোঁ তেতিয়াহ'লে মই যাতে তোমাতকৈ ডাঙৰ হৈ জন্মগ্ৰহণ কৰোঁ, এই কৃপা তুমি মোক কৰা। আৰু সেই ইচ্ছাকে পূৰণ কৰি লক্ষ্মণ অৰ্থাৎ অনন্ত নাগে দ্বাপৰ যুগত আহি বলৰাম ৰূপে জন্মগ্ৰহণ কৰিছে। সপ্তম পুত্ৰটি হ'ল বলৰাম। দৈৱকীৰ গৰ্ভত 5 মাহ থাকোঁতে পৃথিৱীৰ ওপৰত ইমানেই অত্যাচাৰ উৎপীড়ন হৈ গৈছিল, তাৰ বাবে ভগৱন্ত পুৰুষ আগতীয়াকৈ আহিবলৈ বাধ্য হৈছিল, আৰু সেইকাৰণে ভগৱতীক যোগমায়াৰ ৰূপত এই সংসাৰলৈ পঠাই দিছে। আৰু যোগমায়াই আহি 5 মাহ গৰ্ভাৱতী দৈৱকীৰ গৰ্ভ স্থানান্তৰ কৰি বসুদেৱৰ অন্য এগৰাকী ধৰ্মপত্নী ৰোহিণীৰ গৰ্ভলৈ স্থানান্তৰ কৰিছে। 5 মাহ ডাঙৰ হোৱাৰ বাবে প্ৰথম কৃষ্ণ হ'ল অষ্টম সন্তান দৈৱকীৰ গৰ্ভত, সেইকাৰণে 5 মাহ ডাঙৰ কাৰণে প্ৰথম বলৰাম হ'ল কৃষ্ণৰ ককায়েক, 1 নম্বৰ। 2 নম্বৰতে বসুদেৱৰ প্ৰথম পত্নী হ'ল ৰোহিণী, সেইকাৰণে দৈৱকীতকৈ ৰোহিণী ডাঙৰ, সেইকাৰণেও বলৰাম হ'ল কৃষ্ণৰ ককায়েক, আৰু অষ্টমটি হ'ল কৃষ্ণ। গতিকে বলৰাম সপ্তম আৰু অষ্টম পুত্ৰ সংসাৰত থাকিল, বাকী 6জন আছিল অষ্টবসু। তেওঁলোক এই সংসাৰলৈ আহিল, আৰু জীৱন ধাৰণৰ পদ্ধতি তেওঁলোক জন্ম হৈ মৃত্যু সাৱটি ল'ব লগা হৈছে। এইটো পূৰ্বৰ অভিশাপ। গতিকে এনেকৈ কথাখিনি আগবঢ়াইছিল, কিন্তু আমি সিমানখিনিলৈ যাবলৈ সময়ৰ প্ৰতি আমি আগবাঢ়িব পৰা নগ'ল। গতিকে এগৰাকী চৰণত আমি সেৱা নিবেদন কৰা হৈছে। বসুদেৱ দৈৱকীৰ বিবাহ। ৰামে স্বৰ্গতো অধিক থান, মথুৰা নগৰী, একোকালে যাক নচাৰন্ত দেৱ হৰি। পৃথিৱীৰ মধ্যত উপমা নাহি যাৰ, মুখ্যপাত ভৈল সবে যাদৱ প্ৰজাৰ। সেহি মথুৰাতে আছে সুৰযদুপতি, তাহানে তনয় বসুদেৱ মহামতি।
অনেক সাদৰে টাংকৱানিয়া গৃহক দয়কীক বিহাৰংগে দিলন্ত দৈৱক ৰত্নে জাতিস্কাৰ ৰথ দুই নবশত উচৰি যৌতুক দিলা কন্যাৰ লগত স্বৰ্গতকৈও বিতোপন এখন ৰাজ্য এই পৃথিৱীত আছিল সেই সময়ত সেই ৰাজ্যখনৰ নাম হ'ল মথুৰা সেই মথুৰা নামৰ ৰাজ্যখনত দেৱৰজা সুৰ যদুপতি বুলি কোৱা হৈছে যদু নামৰ এজন দেৱতাই ৰজা হিচাপে শাসন কৰিছিল যদুপতি আৰু তেওঁৰে পুত্ৰ আছিল বসুদেৱ মহামতী আৰু সেই বসুদেৱ মহাহন্তই দৈৱকীৰ লগত এদিন বিবাহ পাশত আবদ্ধ হৈছে আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে সেই বিবাহৰ লগত যৌতুক হিচাপে অৰ্পণ কৰা হৈছে 15,000 ঘোঁৰা ষষ্ঠি শত চাৰি দিলা 200 দাসী আতি সুকুমাৰী 15,000 ঘোঁৰা 400 অধিক হাতী 2 শতাধিক দাস দাসী বিহা কৰি বসুদেৱ গৃহে যাইবে চিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে বৰযাত্ৰী কন্যাক লগত লৈ গৃহাভিমুখী হ'বলৈ ইতিমধ্যে ৰথত আৰোহণ কৰিছে ও দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি তেনেতে দৈৱকীৰ ককাই কংসই চিন্তা কৰিলে যে আজি মোৰ আটাইতকৈ মৰমৰ ভগ্নী দৈৱকীৰ বিয়া দিয়া হৈছে গতিকে আনন্দত আপোন পাহৰা হৈ কংসই নিজেই ৰথৰ বাঘজৰি ধৰি বৰযাত্ৰী মানে তেওঁৰ ভগ্নী দৈৱকী সহিতে ভনী জোৱাই বসুদেৱক ৰথত উঠাই তেওঁ গৃহত আগবঢ়াই থবৰ বাবে নিজে ৰথৰ বাঘজৰি মানে সাৰথী হিচাপে সেই সাৰথীৰ আসনখনত বহিবৰ বাবে আগবাঢ়িছে এৰাম বেৰি যাই সুবৰ্ণৰ ৰথয়ে কষত মৃদংগ গোমুখ শংখ বাৱে নামত হিৰাম ঘোঁৰা ডকাই যাই কংখে চৰিয়া ৰথত শুনিলাই আকাশী বাণী যাহন্তে পথত এনেধৰণে সেই ৰথখনৰ লগত বহুত আগে পাছে ৰথ গৈছে সোণৰ ৰথ মৃদংগ গোমুখ শংখ ধ্বনি কৰি বিভিন্নজনে আনন্দত আত্মহাৰা হৈ বৰযাত্ৰীৰ লগত গৈছে আৰু ঘোঁৰা চেকুৰাই কংসই যেতিয়া ৰথ আগবঢ়াই নিলে তেনেতে শুনিলা আকাশী বাণী যাহন্তে পথত আকাশবাণী শুনা পালে আৰু সেই আকাশবাণীত কি বুলি কোৱা হৈছে ও ৰামে জাকলৈয়া জাখ কংস শুনৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ শুনিয়া নিষ্কল কংখে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটু বুলি ঐ অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ
বসুদেৱে দেখৈ দৈৱকীৰ চিন্তই মাৰ উপশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোষ কুলৰ নন্দন। আকাশবাণী শুনাৰ লগে লগে কংসই কি কৰিলে? খাপৰ পৰা তৰোৱাল উলিয়াই যিমান মৰমৰ ভগ্নী হ'লেও মৰম স্নেহ মমতা সকলোখিনি মুহূৰ্ততে বিসৰ্জন দি নিজৰ মৃত্যু ৰোধ কৰিবৰ বাবে ভগ্নী দৈৱকীক শিৰচ্ছেদ কৰিবলৈ উদ্যত হৈছে আৰু থাপ মাৰি দৈৱকীৰ চুলি কোচাত ধৰিছে। বসুদেৱে দেখিলে সৰ্বনাশ, বিয়া কৰাই আনিছোহে, ঘৰ পোৱাগৈয়ে নাই। তেনেতেই বাটতে অথন্তৰ ঘটিলেই। সন্ত হিচাপে বসুদেৱে চিন্তা কৰিছে যে কেনেকৈ ধৰ্মপত্নী দৈৱকীক এই কংসৰ হাতৰ পৰা বৰ্তমান এই অধৰ্মীটোৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা যায়। এই বুলি চিন্তা কৰি কি কৰিছে? শুনা মহাৰাজা ঘোষ কুলৰ নন্দন, ঘোষ কুলৰ পুত্ৰস্বৰূপ কংসৰ ফালে চাই সন্ত বসুদেৱে সেৱা নিবেদন কৰিছে, মানে বাক্য উচ্চাৰণ কৰিছে। কি বুলি? এ ৰামে তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে, তোমাৰ গুণ কবীৰ সকলে বখানে, কোন হতে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ। সেই ৰাজন জগতে জানে, ত্ৰিজগতে জানে তুমি ৰজা, তুমি বীৰ সৰ্বশক্তিমান, তোমাৰ গুণক বীৰ সকলে বখানে, তোমাৰ গুণগান বীৰ সকলেও মানি লয়, যশস্যা গুণ প্ৰচাৰ কৰে তোমাৰ। গতিকে সেই ৰাজন কংস কোনহতে ইহান চিন্তিবে খোজা মাৰ, তুমিনো কিয় এওঁক মৃত্যুদণ্ড দিব লাগে বুলি ভাবিছা? কিয়নো একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ, এওঁতো স্ত্ৰী এক নম্বৰ, দুই নম্বৰতে তোমাৰ মৰমৰ ভগ্নী। তেনে ক্ষেত্ৰত তুমি এওঁক মাৰিবলৈ যে উদ্যত হৈছা, এইটো বাৰু ভাল কাম হ'বনে ৰাজন? অকণমান চিন্তা কৰাচোন। ৰাম কমনে আচৰই পাপ জনম ভয়তে, জন্তুৰ উপজয়ী মৃত্যু দেহাৰ লগতে, আজি মৃত্যু শোক নহি সতেক অন্তৰে, অৱশ্যে মৰণ আছৈ সবে জগতৰে। সেই ৰাজন কংস কমনে আচৰৈ পাপ মৰণ ভয়তে, মৰিম বুলি ভয় কৰি কোনোবাই পাপ নকৰাকৈ থাকে নেকি? সেই ৰাজন কংস তুমি চোৱাচোন, জন্তুৰ উপজয় মৃত্যু দেহাৰৰ লগতে, জন্ম যেতিয়া হয় সি জন্তু হলেও জন্মৰ লগে লগে মৃত্যু ধ্ৰুৱ সত্য। সেই ৰাজন তুমিতো এইটো কথা জানা। আজি মৃত্যু শৌক নহি সতেক বৎসৰে বা অন্তৰে, আজিয়ে মৃত্যু হওক বা 1000 বছৰ পাছতে মৃত্যু হওক, কিন্তু জন্ম যেতিয়া হৈছে মৃত্যু ধ্ৰুৱ সত্য। অৱশ্যে মৰণ আছৈ সবে জগতৰে। তুমি জানা ৰাজন যে সকলোৰে মৃত্যু আছে। তেনে ক্ষেত্ৰত তুমি এইটো ভুল কৰিবলৈ কিয় আগবাঢ়িছা ৰাজন? কৰ্মৰ অধীন জীৱ যে তীক্ষণে যায়, এৰৈ পূৰ্ব দেহাউৰ শৰীৰ কপাই, যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ,
জীৱন মৰণ স্বপ্নেৰে নুহি ভিন। ৰাজন, কৰ্মৰ অধীন হ'ল জীৱ, আৰু কৰ্মৰ অধীন জীৱই এই সংসাৰ এৰি এই দেহ এৰি যেতিয়াই গুচি যায় তেতিয়াই কৰ্মৰ ফলটো ভোগ কৰিব লগা হয়। এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়। নতুন শৰীৰ এটা, বিশ্বাসযোগ্য শৰীৰ এটা নোপোৱালৈকে আত্মাতত্বই যেতিয়া এই শৰীৰটো এৰি নিদিয়ে, যেনেকৈ ৰাজন তুমি শুনাচোন, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়, যে যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ, জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন্ন। যেনেকৈ এটা জোকে, চেনিজোক দেখিছে নহয় আপোনালোকে, চেনিজোকটোৱে যেনেকৈ এডাল বনত ধৰি থিয় হৈ থাকে তেতিয়ালৈকে সি সেইডাল বনত থাকিব যেতিয়ালৈকে অন্য এডাল বন সি আশ্ৰয় কৰিবৰ বাবে উপযুক্ত বুলি সি যেতিয়ালৈকে ভাবি নাপাব তেতিয়ালৈকে সি একেডাল বনতে খামুচ মাৰি ধৰি থাকিব। ঠিক তেনেকৈ আমি আত্মাতত্বয়ো ২৪টা তত্ত্বৰে গঠিত শৰীৰটোত আমি তেতিয়ালৈকে থাকিম যেতিয়ালৈকে আমি অন্য এটা ইয়াতকৈ উত্তম পাত্ৰ লাভ কৰিব নোৱাৰিম, দেখা নেপাম, তেতিয়ালৈকে শৰীৰটোতে আত্মাতত্ত্ব সোমাই থাকিব। হিৰামে যেন যিটো জনে কুশলক চিন্তে আপোনাৰ, হে নজানি দ্ৰোহ নিচিনিতি বা কেৱে কাৰ, ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ, বিস্তৰ কহিব কিবা তুমি সৰ্বজান। ৰাজন, তুমিতো সৰ্বজানন্তা, তোমাৰ আগত আমি ইমানখিনি কথা ক'বই নালাগিছিল, তুমি সকলোখিনি জানাই ৰাজন, যে জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য। যিজনে নিজৰ কুশল মংগল কামনা কৰে তেওঁ কেতিয়াও আনৰ দ্ৰোহ চিন্তা কৰিব নালাগে। যিজনে নিজৰ মংগল বিচাৰে তেওঁ কেতিয়াও আনৰ দুখ চিন্তা কৰিব নালাগে, হিংসা কৰিব নালাগে। এতিয়া আমিতো সেইটোৱে কৰি থাকোঁ, শাস্ত্ৰৰ বিপৰীত নিয়মটো আমি এইটোকে পালন কৰি থাকোঁ। কৃষ্ণ আমি এতিয়া এইটো কেনেকৈ পালন কৰি থাকোঁ তাৰ যদি প্ৰমাণটো বিচাৰোঁ, যেতিয়াই যেতিয়া আমাৰ গাঁওখনত এঘৰ গৃহস্থীৰ এগৰাকী কন্যা বিয়া দি উলিয়াই দিবৰ কথা চিন্তা কৰোঁ, শুভ বিবাহ বুলি চিন্তা কৰোঁ, তেতিয়াই আমি অতিথিসকলক সেৱা কৰিবৰ বাবে মাছ মাংসৰ ব্যৱস্থা কৰোঁ। তাৰমানে সন্তানৰ মংগল বিচাৰি অন্য কেইটিমান প্ৰাণীৰ আপুনি আমি প্ৰাণ হৰণ কৰোঁ। এইটোৱে হ'ল বসুদেৱ মহাসন্তই কংসক বুজাবৰ বাবে দিয়া উপদেশ এটা। নিজৰ মংগল বিচাৰোঁতে আনৰ অমংগল চিন্তা কৰাটো শাস্ত্ৰসন্মত নহয়। সন্তানটোৰ মংগলৰ অৰ্থে মেট্ৰিক পৰীক্ষাৰ দুদিনৰ আগত নামঘৰত গৈ গুৱা পাণ অৰিহণা সহ বন্তি জ্বলাই থৈ ঘোষা গাই সেৱা কৰি থৈ আহিলোঁ, মেট্ৰিকত যাতে সন্তানটোৱে ভালকৈ উত্তীৰ্ণ হওক। যিদিনাই ৰিজাল্টটো পালোঁ, ৰিজাল্টটো পোৱাৰ লগে লগে ভগৱন্তক ধন্যবাদটো কেইজন পিতৃ মাতৃয়ে দিলোঁ বাৰু? আছোনে কোনো পিতৃ মাতৃ ঈশ্বৰক ধন্যবাদ দিয়া নাই? ধন্যবাদটো কাক দিওঁ সেইদিনা? সেইদিনা আমি ধন্যবাদটো দিওঁ 5টামান ব্ৰইলাৰক, কাৰণ সেইদিনা খানা হয়। সমাজ যিয়ে নহওক, যি সমাজৰে নহওক, প্ৰত্যেক সমাজৰে বাহ পাইসকলে মাছ মাংস নহ'লে সেইদিনা খানাটো নিদিয়াকৈ নাথাকে। কৃপা বিচাৰিলোঁ ঈশ্বৰৰ পৰা আৰু ধন্যবাদটো দিলোঁ আমলৰীয়া হাঁহটো, ছাগলীটো আৰু ব্ৰইলাৰ কেইটাক। এতিয়া ৰজা পৰীক্ষিতেও কৃপা বিচাৰিছে ঈশ্বৰৰ পৰা, আৰু ঈশ্বৰৰ পৰা কৃপা বিচাৰোঁতে তেওঁ ধন্যবাদৰ পাত্ৰ হ'ল কেনেকৈ? দেৱৰো দুৰ্লভ শোকগুৰুৰ আগমন হ'ল। দেৱতায়ো যাক বিচাৰিলে লগ নেপায়, তেনে এজন দুৰ্লভ ঋষিৰ আগমন হ'ল যিজন সৰ্বজানন্তা।
মায়াৰ অতীত স্বৰূপ শুকগুৰুৰ আগমন হ'ল আৰু শুকগুৰুৰ আগমনত ৰজা পৰীক্ষিতে ধন্যবাদটো কাক দিলে ধন্যবাদটো দিছে ঈশ্বৰক আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনু ভৃত্য প্ৰিয় স্বামী অৰ্থাৎ গৃহতে থাকিয়া দেখিলো তজু চৰণ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ যি হেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ জগতৰ গুৰু আহি আমাৰ গৃহত উপস্থিত হ'ল ধন্যবাদটো কাক দিলো পৰীক্ষিতে কাক দিছে ঈশ্বৰক দিছে আৰু আপুনি আমি জগতৰ গুৰুৰ কৃপা ধন্য হলো সন্তানটো সুখ্যাতিৰে উত্তীৰ্ণ হ'ল ধন্যবাদটো কাক দিলো 5টামান ব্ৰইলাৰক যেতিয়া উদাৰ চৰিত্ৰৰ জড়িত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰৰ কীট পতংগকো কৰয় তেখনে পবিত্ৰ হেৰা উদ্ধৱ তুমি মনত ৰাখিবা য'ত মোৰ একান্ত ভকতৰ উপস্থিতি হয় তাত কীট পতংগ পৰ্যন্ত জীৱৰ মংগল সাধন হয় এতিয়া আপুনি আমি নামঘৰীয়া আপুনি আমি নামাচাৰ্য আপুনি আমি ভাগৱত পাঠক আপুনি আমি এনেধৰণে অনুষ্ঠানৰ কিবা এটা দায়িত্ব লৈ আছো উদাৰ চৰিত্ৰৰ ভকত হয়নে নহয় উত্তৰটো কোনদিনা পাম যিদিনা আপুনি আমি বোলো আজি মমাইদেউ আহি ওলালহি আমাৰ ঘৰত আজি বহু দিনৰ মূৰত মমাইদেউ আহিল ককাইদেউ আহিল বৰদেউতা আহিল ভাত মুঠি কিহে খুৱাম এতিয়া যদি বৰদেউতা ককাইদেউ মমাইদেউৰ উপস্থিতিত ঘৰখনত যদি গঁৰালৰ আমলৰীয়া হাঁহটোৰ মৃত্যু হ'ব লগা হয় পুখুৰীত যদি দুজনী হাঁহৰ মৃত্যু হ'ব লগা হয় তেতিয়াহ'লে শাস্ত্ৰই কোৱাৰ ধৰণে আপুনি আমি উদাৰ চৰিত্ৰৰ ভকত হ'ব পৰা নাই দায়িত্ব পাইছোঁ সভাপতি সম্পাদক দায়িত্ব পাইছোঁ নামঘৰীয়া হিচাপে কিন্তু আপোনাৰ মোৰ স্বভাৱৰ পৰিৱৰ্তন হোৱা নাই শাস্ত্ৰৰ দৰে সেইকাৰণে আপুনি আমি যেনেধৰণে ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব লাগে তেনেধৰণে কৃপা লাভ কৰাৰ পৰা আপুনি আমি বিৰত থাকিব লগা হৈছে মহাসন্ত বসুদেৱে ৰজা কংসক বুজনি দিছে তেনেধৰণে ৰামে তোমাৰে খে কনিষ্ঠ ভগিনী যি প্ৰায় হেন জানি আংক কাটিবা ক নোযোৱাই তোমাৰ কনিষ্ঠ ভগ্নী মানে তোমাৰ ছোৱালীৰ দৰে তুমি পিতৃ আৰু জীৰ দৰে সম্পৰ্ক তোমালোকৰ ককায়েক ভনীয়েকটো বাদেই পিতৃ আৰু জীৰ সম্পৰ্ক হৈছে তোমালোকৰ হেন জানি আংক কাটি বাক নোযোৱাই সেইকাৰণে তুমি এওঁক কাটিবৰ যোগ্য নহয় এই নিয়মটো পালন কৰাৰ পৰা তুমি নিজকে আঁতৰাই ৰাখা ক্ষমিউক ৰাজা তুমি দিন দয়াশীল আগ পাছ চিনাই আৰু বিস্তৰ বুলিল হে ৰাজন তুমি আমাক ক্ষমা কৰিবা এই বুলি কৈ আগ পাছ চিন্তা কৰি সন্ত বসুদেৱে ৰজা কংসৰ আগত আৰু বহুখিনি কথা আগবঢ়ালে ও ৰামে কৰিলা কাকুতি তাংক অনেক কাৰুণ্যে তথাপিতো দৈৱ কি ক নেৰিল দাৰুণে পৰম দাৰুণ কংস ঘাতুক পৰাই দেখিব সুদেৱে দুনাই চিন্তিলাও পাই ইমানখিনি বুজনি দিয়াৰ পাছতো যেতিয়া কংসই মানি লোৱা নাই দৈৱকীৰ চলিগোচাত ধৰিয়া আছে এৰি দিয়াৰ নামেই লোৱা নাই বসুদেৱে পুনৰ চিন্তা কৰিছে আৰু কি ক'লে এওঁৰ হাতৰ পৰা মোৰ ধৰ্মপত্নী দৈৱকীক মুক্ত কৰিব পাৰিম ও ৰামে যাৱে বল বুদ্ধি থাকে থিৰ কৰি মন মৃত্যু কতৰিবে লাগি কৰিব যতন পুত্ৰ কৱৰি পিবু বুলি কংস নৃপতিক
ইহান সাতৰ এৰুৱাও দৈৱকীক যেতিয়ালৈকে শৰীৰটোত বল থাকিব বুদ্ধি ঠিকে থাকিব তেতিয়াহ'লে মনো সুন্দৰ স্থানত অৱস্থান কৰি থাকিব মৃত্যুৰ হাতৰ পৰা উদ্ধাৰ পাবৰ বাবে বসুদেৱে যত্ন কৰোঁতে এটা উপায় প্ৰদান কৰিলে শাস্ত্ৰই আমাক যে পুত্ৰক অৰ্পিব বুলি কংস নৃপতিক ইহান সাতৰ এৰুৱাও দৈৱকীক কৈয়ে দিওঁ যে আমাৰ মাজত জন্মগ্ৰহণ কৰিব লগা প্ৰত্যেকটো সন্তানকে আনি কংসৰ হাতত অৰ্পণ কৰিম এই বুলিয়ে কৈ দিওঁ নেকি এই বুলি মনে মনে বসুদেৱে ভাবিছে আৰু ভবাৰ পাছত কি হ'ল ইৰামে কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নোপজয় কিবা কংস মৰি আগে যায় জমালয় কংস যেবে নমৰয় পুত্ৰ হৈ জাত তাৰ হাতে হৈ কিবা ৱাৰে কন্ধপাত মনে মনে ভাবিছে কিজানি দৈৱকীৰ গৰ্ভত পুত্ৰ জন্ম নহয় কিজানি দৈৱকীৰ গৰ্ভত পুত্ৰ জন্ম হোৱাৰ আগতেই কংসৰে মৃত্যু হৈ থাকে কোনে বা জানিব এতিয়া কথাটো বসুদেৱে মনে মনে চিন্তা কৰিছে কথাখিনি ইৰামে কোনে বুজিবে ক বিপৰীত দৈৱগতি হেন পৰামৰসী কৰিয়া মহামতি দহে অন্তৰে গতে মনমুখত শাসন্ত ঘাটুক কংসক হেন শুনাই বুলিলন্ত এইখিনি কথাকে চিন্তা কৰি কৰি পৰামৰ্শ হিচাপে বসুদেৱে কংসৰ আগত এই কথাখিনিকে অৱগত কৰি দিলে প্ৰথমে চিন্তা কৰিলে তাৰপিছত এইখিনি পৰামৰ্শ হয়তো ভাল হ'ব পাৰে কংসক এই কথাটোকে কওঁ এই বুলি কথাখিনি আগবঢ়াই দিছে যে শুনিলাহা ৰাজা যেন আকাশী বচন দৈৱকীত সন্তে নাহি তোমাৰো মৰণ যে হে ৰাজন তুমিতো আকাশবাণী ইতিমধ্যে শুনিছিলা দৈৱকীৰ দ্বাৰা তোমাৰ মৃত্যু নহয় নহয় দৈৱকীৰ হাতত তোমাৰ মৃত্যুৰ ভয়টো নাই তোমাৰ মৃত্যু ভয় কাৰ হাতত আছে ৰামে তাহান পুত্ৰত যেবে ভৈল মৃত্যু ভয় সম্পিবুটো মাত উপজিলে পুত্ৰ ছয় দৈৱকীৰ পৰা যিহেতু তোমাৰ মৃত্যু ভয় নাই দৈৱকীৰ পুত্ৰৰ হাততহে তোমাৰ মৃত্যুৰ ভয়টো আকাশবাণীয়ে কৈছে গতিকে ৰাজন আমি প্ৰতিশ্ৰুতি দিছোঁ যে দৈৱকীৰ গৰ্ভত যেতিয়াই সন্তান জন্ম হ'ব তেতিয়াই আনি সন্তান তোমাৰ হাতত চমজাই দিয়া হ'ব হে ৰাজন তুমি ভগ্নী দৈৱকীক মুক্তি দিয়া এৰি দিয়া ইৰামে হেন শুনি দৈৱকীক এৰি মহাবলী পৰিৱৰ্তী আপোন গৃহক গৈলা চলি দেখি বসুদেৱ মনে মহাতুষ্ট ভৈলা ভাৰ যায় সহিতে নিজ মন্দিৰ গৈলা কংসই সন্ত বসুদেৱৰ সেই আশ্বাসবাণী পায় সিমানতে দৈৱকী বসুদেৱক এৰি নিস্থানে গমন কৰিলে আৰু মহাসন্ত বসুদেৱেও তেওঁৰ ধৰ্মপত্নী দৈৱকীক কাষতে পাই বিপদৰ পৰা মুক্ত হোৱা যেন দেখি দুইজনে আনন্দ মনেৰে নিজৰ গৃহৰ ফালে আগমন কৰিছে তাৰপাছত কতু দিন অন্তৰে দৈৱকী মহাধন্যা জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত
বসুদেৱে দিলানিয়া কংসৰ হাতত। প্ৰথম এটি পুত্ৰ জন্ম হৈছে, নাম হ'ল কীৰ্তিমন্ত। আৰু এনেধৰণে কীৰ্তিমন্ত নামৰ পুত্ৰটো জন্ম হোৱাৰ লগে লগে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মহাসন্ত বসুদেৱে সেই পুত্ৰটোক নি কংসৰ হাতত চমজাই দিছে। এৰিলন্ত পুত্ৰ স্নেহ অসত্যক দৰে কোননো দুষ্টৰ্য আছে হৰি ভকতৰে। ঈশ্বৰ ভকতৰ বাবে সকলোখিনি সম্ভৱ। সেইকাৰণে মহাভক্ত বসুদেৱে নিজৰ পুত্ৰক দুষ্টৰ হাতত অৰ্পণ কৰি দিব পাৰিছিল সত্য ৰক্ষাৰ বাবে। এতিয়া আমি কিমানজনে সত্য ৰক্ষাৰ বাবে সেই নিয়মটো পালন কৰোঁ? অৰ্থাৎ সত্য মানে শৰণ ব্যৱস্থাৰে আমি নিজক গুৰুজনাৰ ভক্তিৰ পঢ়াশালী ভাগিত নামটো লগুৱাই দিলোঁ। এতিয়া নামটো লগাই লোৱাৰ পাছত আমি এতিয়া কিমানজনে সেই নিয়মটো পালন কৰি আছোঁ এইটো নিজেহে বুজি পাম। এতিয়া বসুদেৱে কিন্তু যি সত্য অংগীকাৰ কৰিছিল সেই সত্যক ৰক্ষা কৰিবৰ বাবে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰি কীৰ্তিমন্ত নামৰ প্ৰথম পুত্ৰজনক নি পুত্ৰ মোহ ত্যাগ কৰি কংসৰ হাতত চমজাই দিছে, সত্য ৰক্ষা কৰিছে। এতিয়া আপুনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ অনুষ্ঠানভাগী অনুশাসন মানি চলিম বুলি বা আমাক শৰণ আচাৰ্যই দিয়া শৰণ ব্যৱস্থা সুন্দৰভাৱে পালন কৰি আমি নিজৰ মংগল সাধনৰ বাবে ব্ৰতী হ'ম বুলি শৰণ গ্ৰহণ কৰাৰ পাছত আমি এতিয়া কিমানজনে সেই সত্য ৰক্ষা কৰিব পাৰিছোঁ সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এতিয়া যিজনৰ মন মগ্ন ভৈল কৃষ্ণ পাৱে, আন কোন বস্তু সিটো মুখকো নচাৱে। যিজনৰ মন কৃষ্ণৰ চৰণত অৰ্পণ হৈ গ'ল সেইজনে কোনো বস্তু আনহে নালাগে মুখকো তেওঁ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। তেনেহেন এজন মহাসন্ত হ'ল বসুদেৱ। উমায়াৰ ৰচনা পুত্ৰ ভাৰ্যা ধন জন, জানি সবে তেজী ভজা কৃষ্ণৰ চৰণ। কংসে বোলে বসুদেৱ কিনো পুণ্যশালী, এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি। যিহেতু মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, এই সকলোবিলাকেই হ'ল ভগৱন্তৰ মায়া। আৰু সেই মায়াত কোন পৰিছিল? ভগৱন্তৰ মাতৃ যশোদাও সেই মায়াত পৰিছিল। যে যেতিয়াই গোৱালীসকলে গোপীসকলে যশোদাৰ আগত গৈ কৃষ্ণৰ উৎপাতৰ কথা জনাইছিল, দুষ্টামীবিলাকৰ কথা জনাইছিল, যে গাখীৰ খীৰাবলৈ পোৱাৰ আগতে দামুৰি মেলি দিয়ে, লৱণো চুৰ কৰি খায়, এনে ধৰণে যিবিলাক দুষ্টামী সেইবিলাক যশোদাৰ আগত যেতিয়া কৈ দিলে, যশোদাই ভাবিলে মোৰ ল'ৰা মই বান্ধিব লাগিব আজি। এই বুলি ভাবি প্ৰথম এডাল চুটি ৰছী ল'লে। সেই ৰছীডালে বান্ধোতো মাত্ৰ 2 আঙুলে যোৰা নমৰিলে। এনেকৈ চুটি ৰছীডালৰ পৰা আৰম্ভ কৰি গৃহত থকা যিমান দীঘল ৰছীডাল পৰ্যন্ত আশ্ৰয় কৰি কৃষ্ণক বান্ধিবলৈ বিচাৰোঁতেও কেৱল 2 আঙুলেহে যোৰা নমৰে। আৰু সেই 2 আঙুলে হ'ল ভগৱন্তৰ মায়া। অৰ্থাৎ মোৰ ল'ৰা 1 নম্বৰ মায়া মোৰ, 2 নম্বৰ মই বান্ধিম, এইটো হ'ল মায়া।
মই আৰু মোৰ নামৰ মায়াত যশোদাও পৰিছিল। গতিকে আমিও স্বাভাৱিক সাধাৰণ মনুষ্য, কিন্তু গুৰুজনাই কৈছে মায়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম যদিহে ভাগৱত ধৰ্ম শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ আমি চেষ্টা কৰোঁ। অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। গৃহস্থী ধৰ্ম পালনত এই নিয়মকেইটা যদি আমি আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত হিংসা অপৰাধৰ পৰা আমি মুক্ত হৈ থাকিব পাৰিম, কৃষ্ণদেৱৰ এক কণিকা কৃপাৰ পাত্ৰ হ'ব পাৰিম। আৰু সিদ্ধান্ত দিছে ভাগৱত ধৰ্ম তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত। এতিয়া সেইটো মহাভাগৱত ধৰ্ম বুলি কৈছে, সেইটো পালন কৰিছোঁ নাই নিজেহে বুজি পাম। এতিয়া ইতিমধ্যে আমি আশ্ৰয় কৰা হৈছে যে ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। যেতিয়া এখন বিয়া কৰাবলৈ আমি চিন্তা কৰোঁ, সেই বিয়াখন ঈশ্বৰত অৰ্পণ কৰি কৰোঁ নে নকৰোঁ নিজেহে জানিম। যেতিয়া আমি ধন সম্পত্তি আহৰণ কৰিম, উপাৰ্জন কৰিম, সেই ধন সম্পত্তি ঈশ্বৰমুখী চিন্তাৰে আহৰণ কৰিছোঁ নাই নিজেহে বুজি পাম। যেতিয়া আমি কোনোবা এডোখৰ জেগাত মাটি এডোখৰ কিনি ল'ম, সেই মাটিডোখৰত ঘৰ এভাগ বনাম, সেই ঘৰ ভাগ নিৰ্মাণ কৰাৰ পাছত গৃহভাগত সোমাবলৈ যাওঁতে আপুনি আমি একক কৃষ্ণদেৱ নাম বস্তুৰ মাধ্যমেৰে গৃহত প্ৰৱেশ কৰিছোঁ নাই সেইটো নিজেহে বুজি পাম এতিয়া। গতিকে ভাগৱত ধৰ্মৰ দৰ্শন আপুনি আচৰিত ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰায়। ভাগৱত ধৰ্ম হ'ল সেইটো, উপদেশতকৈ আৰ্হি ভাল। আপুনি আচৰিত, প্ৰথম নিজে পালন কৰা, তাৰপিছত আনক শিকাই দিবা। কিন্তু আমাৰ সংসাৰত সমাজ ব্যৱস্থাত উপদেশমূলক ভাগৱত ধৰ্ম হৈ আছে। অৰ্থাৎ উপদেশটো প্ৰথম, পালন কৰাটো পিছৰ কথা। নিজে পালন কৰোঁ নকৰোঁ এইটো পাছৰ কথা, কিন্তু আনক আমি উপদেশ দি ভাল পাওঁ। আৰু উপদেশৰ সেইকাৰণে মূল্য নাই, পৃথিৱীত এক পইচাও খৰচ নকৰাকৈ লাভ কৰা বস্তুবিধৰ নামেই হ'ল উপদেশ। সেইকাৰণে তাৰ কোনোদিন মূল্যাংকন নহয়। ভক্তিৰ তত্ত্ব আশ্ৰয় কৰিবলৈ মহন্তৰ মুখে আমি কথা শুনিব লাগিব। এতিয়া মহন্তৰ মুখে কথা শুনিবলৈ আমিনো কিমানজনে চেষ্টা কৰিছোঁ, এইটো আমি প্ৰত্যেকেই নিজে নিজে বুজি পাম। গতিকে গুৰুজনে আমাক সিদ্ধান্ত দিছে সুন্দৰভাৱে যে এজন হৰি ভকতৰ বাবে মোৰ ধন মোৰ জন মই হ'লো মহাজন, এই ভাৱনাবিলাক হ'ল কেৱল ভগৱন্তৰ মায়া। আৰু এই মায়া বিষয়ক কথাখিনিৰ মাজত এজন হৰি ভকত কেতিয়াও সোমাই নাথাকে। সেইকাৰণে মহাসন্ত বসুদেৱে নিজৰ পুত্ৰ হোৱা স্বত্বেও তেওঁ পুত্ৰৰ মোহ ত্যাগ কৰি প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদান কৰিলে। প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদান কৰি পুত্ৰক দুষ্ট কংসৰ হাতত নি অৰ্পণ কৰি দিছে। ৰাম সাখিবলৈ নিয়াইটো সবাল তোমাৰ আতহন্তে কিছু ভয় নাহিকে আমাৰ তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবা আনি
সেহিহে মুহুৰ মৃত্যু শুনি আছো বাণী। কংসই পুত্ৰটো অকণমান সময় চাই লৈ হাঁহি এটা মাৰি ক'লে, হেৰা বসুদেৱ, তুমি এনেই আনিলা সন্তানটো মোৰ ওচৰলৈ। বোলে কিয়? আকাশবাণীত আৰু এটা কথা কৈছিল, তুমি শুনা নাছিলা নেকি বসুদেৱ? বোলে কি? তোমালোকৰ মাজত অহা সন্তানৰ সংখ্যা হ'ব 8টা, আৰু 8টি সন্তানৰ ভিতৰত কেৱল 8ম সন্তানৰ দ্বাৰাহে মোৰ মৃত্যু হ'ব বুলি আকাশবাণী কৈছিল। গতিকে এইটো তোমাৰ প্ৰথম সন্তান, ইয়াৰ পৰা মোৰতো মৃত্যু ভয় নাই মহাসন্ত বসুদেৱ, গতিকে ইয়াক তুমি লৈ যোৱা। অত্যাচাৰী দুৰ্জন হৈও এটা শুদ্ধ চিন্তা কৰিছে সেইখিনিত, যে যাৰ পৰা মৃত্যু ভয় নাই তেওঁক কিন্তু মৃত্যু দিয়া নাই। আমাৰো যদি স্বভাৱ কিবা প্ৰকাৰে কংসৰ দৰে হৈছে, তেতিয়াও আমি এই যে জন্ম যাওঁতে শূদ্ৰ বুলি কৈছে, জন্ম গ্ৰহণ কৰোঁতে প্ৰত্যেকজনা শৰীৰধাৰী মনুষ্য আমি অজ্ঞানী বুলি কোৱা হৈছে। জন্মতে অজ্ঞানী, সংস্কাৰতে দ্বিজ, সংস্কাৰী হোৱাৰ লগে লগে দ্বিজ বুলি কোৱা হৈছে। অৰ্থাৎ যেতিয়া আমি ভাবিম সন্তানটোক APS IPS বিষয়া কৰিম, ডাক্তৰ কৰিম, তেতিয়াই পিতৃ মাতৃয়ে চিন্তা কৰি আমি এখন ভাল বিদ্যালয়ত নামটো লগাই দিওঁ আৰু ঘৰখনত এটা সুন্দৰ পৰিৱেশ দিওঁ। সেইকাৰণে শাস্ত্ৰই সেই দৰ্শনটো দিছে, সংস্কাৰতে দ্বিজ, অৰ্থাৎ সংস্কাৰত এটি জীৱ দ্বিজৰ শাৰীলৈ উত্তৰণ ঘটে। কংসৰো তেনেকুৱা হৈছে, যে বুদ্ধিক হতস্থ কৰিছে, চিন্তা কৰিলে যে হয় আকাশবাণীয়েতো কৈছিল দৈৱকীৰ পৰা মোৰ মৃত্যু ভয় নাই, সেইখিনিত খং উঠিছিল, সেইকাৰণে দৈৱকীকে মাৰিবলৈ উদ্যত হৈছিল। যেতিয়া বসুদেৱে বুজালে, তেতিয়া চিন্তা কৰিলে যে দৈৱকীৰ পৰা মোৰ মৃত্যু ভয় নাই, দৈৱকীৰ গৰ্ভজাত পুত্ৰৰ পৰাহে মোৰ মৃত্যু। এতিয়া যেতিয়া বসুদেৱে প্ৰথম পুত্ৰটো আনি সমজাই দিলে, তেতিয়া চিন্তা কৰিছে যে 8টা সন্তান জন্ম হ'ব, 7 নম্বৰটোলৈকে মোৰ মৃত্যুৰ ভয়টো নাই, মাত্ৰ মৃত্যুৰ ভয় আছে 8 নম্বৰটোৰ পৰা। গতিকে এইকেইটা তুমি লৈ যোৱা, মোৰ দৰকাৰ নাই। অত্যাচাৰী হ'লেও ৰজাৰ সৎবুদ্ধি জ্ঞানৰ পৰিচয়টো ভাগৱতে আমাক সিদ্ধান্ত দিছে। হয় মানুহ মাত্ৰেই ভুল হয়, কিন্তু সেই ভুলৰ পৰা আমি নিজক সংশোধন কৰিবৰ বাবে শাস্ত্ৰসন্মতে পদবন্ধে দিয়া যদি উপদেশ শিৰোগত কৰি চলোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি বিচৰা ধৰণে এখন সমাজ আমি গঠন কৰিব পাৰিম। তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবায়ানী, সেহিহে মোৰ হুৰ মৃত্যু শুনি আছো বাণী। হেন শুনি বসুদেৱ পুত্ৰ কুলে ধৰি, আপোন গৃহক গৈলা মন্যু পৰি হৰি। ৰজাৰ পৰা এই বাক্য শুনি ৰজাক প্ৰণাম জনাই মহাসন্ত বসুদেৱে পুত্ৰক কোলাত লৈ গৃহাভিমুখী হ'ল। নগৈলাখনে জাত ক্ৰূৰ কংসৰ বচনে, আন বুলি আন কৰৈ অসতি দুৰ্জনে। যদিও কংসই আশ্বাস দিলে, সন্ত বসুদেৱ কিন্তু বৰ পতিয়ন যাব পৰা নাই কথাত। এইটো কংসই কোন মুহূৰ্তত পাক ধৰিব একো ঠিক নাই। পঠিয়াই দিলে হয় আকৌ মুহূৰ্ততে অনুস্বৰ পঠিয়াই লৈ আন বুলি ক'বও পাৰে। সেইকাৰণে বৰ এটা বেছিও আনন্দিত হোৱা নাই, চিন্তা কৰিছে। এই ৰামে শুনিও কশৰে বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত। ও ৰামে লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। সেই সভাসৰ বৰ্গ তোমালোকে শুনাচোন, কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম
শুনি মোক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ। যদি গুৰুজনাই সকলোকে কৃষ্ণ কথা শুনিবলৈ উপদেশ দিছে, তেতিয়াহ'লে আমাৰ মাজত খামখিয়ালিবিলাক কিয়? মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে, এই ৰাম হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আৰ বন্ধু, হৰি ভকতিৰ পাতিলন্ত সাত, শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেখায়া জগতে, চলয় বৈকুণ্ঠপুৰী। হৰি ভক্তি দান দিয়াৰ জগতক, তাৰিলা সংসাৰ সিন্ধু। হৰি ভক্তি দান দিলে জগতক আৰু সমস্তকে এই সংসাৰৰ পৰা তৰাই নিছে কৃপালু গুৰুজন বস্তুৱে। আৰু সেই বজাৰখন ক'ত পাতিলে? হৰি ভকতিৰ পাতিলন্ত হাত, শংকৰে অসম জুৰি বুলি কৈছে নি? নাই কোৱা, শংকৰে জগত জুৰি বুলি কৈছে। আৰু সেই জগত জুৰি পতা বজাৰখনত দুটা বিশেষ বস্তু পায়, ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নামৰূপী মহাৰত্ন। ৰাম নামৰ ৰত্ন বেখায়া জগতে, চলয় বৈকুণ্ঠপুৰী। যদি বৈকুণ্ঠলৈ যোৱাৰ আমাৰ ইচ্ছা আছে, তেতিয়াহ'লে তাক আমি বেচা কিনা কৰাৰ মাধ্যমেৰেহে পাৰিম। যদি বিক্ৰী কৰিব পৰাৰ সৌভাগ্যৱন্ত হৈছোঁ, তেতিয়াহ'লে ৰাম নাম তুমি বিক্ৰী কৰা, মানে উপদেশ ৰূপত জীৱৰ মাজত প্ৰচাৰ কৰা। আৰু যদি কিনাৰহে সৌভাগ্যৱন্ত, তেতিয়াহ'লে শ্ৰৱণ মহাভক্তিৰ ৰাম নাম তুমি আশ্ৰয় কৰা, মানে শৰণ গ্ৰহণ কৰা। এই দুটা প্ৰক্ৰিয়াৰেহে কেৱল জীৱ বৈকুণ্ঠলৈ যাব পাৰিব। এয়া শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। গতিকে শুনি মোক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ। তোমালোক সকলোৱে কৃষ্ণৰ কথা শুনা, আতপৰে আন পুণ্য নাহিকে কলিত, কলিৰ কৰাল গাখৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইয়াৰ বাহিৰে দ্বিতীয়টো উত্তম পথ গুৰুজনে আমাক দেখুওৱা নাই, মানে আছে বুলি কোৱাই নাই। আৰু সেই পথটো আশ্ৰয় কৰিবৰ বাবে লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত। আমি যিটো জন্ম লাভ কৰিছোঁ, জন্মটোৰ নাম হ'ল মনুষ্য জন্ম। এতিয়া মনুষ্য জন্মটো এনে এক দুৰ্লভ জন্ম, যিটো জন্ম পাবৰ বাবে ইচ্ছা কৰিছিল আমাৰ এই পিতৃ সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাই। ব্ৰহ্মায়ো মনুষ্য জন্ম লাভ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু ইমানেই দুৰ্লভ যে ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে। এতিয়া গুৰুজনে সিদ্ধান্ত দিছে, নামঘোষা শাস্ত্ৰত মাধৱদেৱে, যে আমাৰ মনুষ্য জন্মটো ইমানেই দুৰ্লভ, এই দুৰ্লভ মনুষ্য লাভ কৰোঁতে আমি কেনে ধৰণে নিজৰ জীৱনটো আগবঢ়াই নিব লাগিব, আৰু ক'ত ক'ত কেনেকৈ আমি কৰ্মৰ দ্বাৰা সোমাবগৈ লাগিব, তাৰ বিষয়ে গুৰুজনাই সিদ্ধান্ত দিছে। বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু, জানি ফুৰা হৰি গুণ গাই, ৰাম জানি ফুৰা হৰি গুণ গাই। বিষয় সুখ ভোগ কৰিবৰ বাবে আপুনি আমি এই সংসাৰত 84 লক্ষ বাৰ বিভিন্ন যোনিত কৰ্মৰ ফল ভোগ কৰিবলৈ য'তেই জন্মগ্ৰহণ নকৰোঁ কিয়,
এজোপা গছেও জানে কেনেকৈ বংশ বৃদ্ধি কৰিব লাগে, এজনী মাছেও জানে কেনেকৈ কণী পাৰি পোৱালি জন্ম দি সিহঁতৰ বংশটো বৃদ্ধি কৰিব লাগে। মাছ, কাছ, গৰু, ছাগলী, বাঘ, সিংহ, চৰাই চিৰিকটি সকলোৱে জানে নিজৰ বংশ কেনেকৈ বৃদ্ধি কৰিব লাগে। তদ্ৰূপ আমি মনুষ্যয়ো জানো কেনেকৈ আমাৰ উত্তৰাধিকাৰী এই সংসাৰত ৰাখি থৈ যাব লাগে। কিন্তু গুৰুজনাই ক'লে সাৱধান, বিষয় সম্বন্ধীয় সুখ তুমি যদি বিচাৰিছা তেতিয়াহ'লে প্ৰত্যেক যোনিতেই তুমি লাভ কৰিবা, কিন্তু বাকী তিনিমুঠি শৰীৰত প্ৰৱেশ কৰিলে ঈশ্বৰ সেৱাৰ পৰা তুমি বঞ্চিত হৈ থাকিব লাগিব। ঈশ্বৰ সেৱাৰ একমাত্ৰ উত্তম পাত্ৰ হ'ল কেৱল শৰীৰক সেৱাৰ যোগ্য কেৱল মনুষ্য তনু মানে শৰীৰ। গতিকে মনুষ্য শৰীৰটো আপুনি আমি যে লাভ কৰিলোঁ জানি ফুৰা হৰি গুণ গায়। আমাৰ কৰ্ম হ'ল কৃষ্ণ নাম আশ্ৰয় কৰা, আমাৰ ধৰ্মও হ'ল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰা। গতিকে এই ভাৱনাৰ মাধ্যমেৰেহে আমি জীৱই এই সংসাৰত নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। ইমান দুৰ্লভ এক মনুষ্য তনু লাভ কৰিছে। গুৰুজনাই কৈছে ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰাটো সৌভাগ্যৱন্ত, কিন্তু গৰু ছাগলী কুকুৰ মেকুৰী নহয়। কলি যুগত ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰাটো দ্বিতীয় এটা সৌভাগ্য, কিন্তু গৰু ছাগলী কুকুৰ মেকুৰী চৰাই চিৰিকটি মাছ কাছ নহয়। কলি যুগত ভাৰতবৰ্ষত মানুহ হিচাপে জন্ম গ্ৰহণ কৰাটো শ্ৰেষ্ঠতম। গতিকে শ্ৰেষ্ঠতম পাত্ৰৰ গৰাকী হৈ আপুনি আমি যদি 4 নম্বৰ বস্তুভাগক সংযোগ কৰা নাই তেতিয়াহ'লে আপোনাৰ মোৰ ধন্য ধন্য ভাৰতবৰ্ষৰ বিপৰীতে, ধন্য ধন্য কলিকালৰ বিপৰীতে, ধন্য ধন্য মনুষ্য জন্ম, এই তিনিওটাই ধন্যৰ বিপৰীতে অধন্য হৈ যাব। ই কেতিয়াও ধন্য নহয়। 4 নম্বৰটো যদি সংযোগ নকৰোঁ, 4 নম্বৰটো কি? কেৱল কৃষ্ণ নাম। কৃষ্ণ নামটো সংযোগ কৰিলেহে ভাৰতবৰ্ষ, মনুষ্য জন্ম, কলিযুগ এই তিনিওটাই যোগ্য স্থানলৈ লৈ যাব পৰা যায়। এনেই ধন্য হৈ থকা নাই কলিযুগ। কলিযুগত কৃষ্ণ নামটো যোগ কৰিলেহে মনুষ্য জীৱনটোৰ সাৰ্থকতাটো থাকিব। গতিকে আমি প্ৰত্যেকেই এই সংসাৰত কৰা কৰ্মবিলাকত অ ৰামে ক্ষণিক শৰীৰ বিলমে বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হেৰাই। মনত ৰাখিবা, চিন্তা কৰি থাকোঁতেই এই উত্তম পাত্ৰৰূপী মনুষ্য শৰীৰটোৰ পৰা আত্মা তত্ত্ব ওলাই যাব পাৰে, যাক বাকীসকলে মৃত্যু হ'ল বুলি ঘোষণা কৰি দিব। গতিকে কালিলৈ যিটো কাম কৰিম বুলি আমি ভাবি থাকোঁ সেইটো আজিৰ পৰাই যদি আৰম্ভ কৰা যায় তেতিয়াহ'লে জীৱৰ সফলতাটো আহি যাব। কালিলৈকে যিটো ফুলে হাঁহি হাঁহি ফুলনিখন সুন্দৰ কৰি আছিল, সেই ফুলটো কিন্তু আজি আকৌ মৰহি যাব। আকৌ আজি ফুলনিখনত যিপাহ ফুলে সুন্দৰভাৱে হাঁহি হাঁহি ফুলনিখনৰ শোভা বৰ্ধন কৰি আছে, কালিলৈ দিনটো আহি পোৱাৰ লগে লগে এই আজি সৌন্দৰ্যতা প্ৰকাশ কৰা সেই ফুলৰ পাহিটো কিন্তু মৰহি যাব। গতিকে সময় থাকোঁতে সখী গোটোৱা গোলাপ কলি সময়ৰ সুত বলি যায়। আমি প্ৰত্যেকে স্থিৰ সিদ্ধান্ত লৈ শাস্ত্ৰই দিয়া সেই সুন্দৰ উপদেশক সাৰোগত কৰি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। বিচৰা ধৰণে এখন সুন্দৰ সমাজ আমি গঢ়ি তুলিব পাৰিম।